আজি মই আমাৰ বাৰীৰ পৰা এয়া বগা কচু কাটি আনিলোঁ। দেখিছে নহয়, এয়া কচু খুব সুন্দৰ কচু। এইবিলাক কচু কিন্তু নধৰে, আমাৰ বাৰীতে আছে। গতিকে মই দেখি মানে আৰু বহুত ভাল লাগিল আৰু খাবলৈ খুব টেষ্টি এই কচু তৰকাৰীখন। গতিকে মই আনিলোঁ বাৰীৰ পৰা, আনি এইদৰে চচবিলাক পেলাই মানে এইদৰে কাটি ল'লোঁ। এইটো কচু নধৰে কিন্তু খাবলৈ খুব ধুনীয়া, বহুত টেষ্টি হয় কচুটো। গতিকে মই এইদৰে কাটি ল'লোঁ আৰু ইয়াৰ লগত মই কি কৰিম এতিয়া, এই কচুৰ লগতে মই এয়া 3টা মই আলু আনিছোঁ। এয়া আলু আনিছোঁ। আলু দিলে যিকোনো তৰকাৰী খাবলৈ সোৱাদ লাগে, টেষ্টি হয়। গতিকে এয়া মই আলু আনিছোঁ আৰু আলু 3টা মই ইয়াতে কাটি দি ইয়াৰ পিছত কিন্তু তৰকাৰীখন বোৱাৰীয়ে বনাব। আপোনালোকক দেখুৱাই আছোঁ বোৱাৰীনো তৰকাৰীখন কেনেকৈ বনায়। এয়া এতিয়া বোৱাৰীয়ে কচু তৰকাৰী বনাবলৈ আৰম্ভ কৰিলে। প্ৰথমতে ইয়াতে তেল দিলে, মিঠাতেল দিলে। এয়া বোৱাৰী এয়া মিঠাতেল দিলে। এতিয়া অকণমান গৰম হোৱাৰ পিছত পাঁচফোৰণ অকণমান দিব। নালাগে, শুকান জলকীয়া নালাগে, কেঁচা দিছোঁ। এয়া পাঁচফোৰণ অকণমান দিলে আৰু 2টা তেজপাত দিলে। তাৰপিছত এয়া পিচি থোৱা আছে নহৰু আৰু আদা আৰু কাটি থোৱা আছে পেঁয়াজ। এয়া পেঁয়াজ দিলে। তাৰপিছত অকণমান লৰাই দিলে। এতিয়া জলকীয়াখিনি কাটি লোৱা কেঁচা জলকীয়া কেইটামান দি দিলে। এয়া পিচি থোৱা নহৰু আৰু আদা দি দিলে। দি অকণমান সময় লৰাই যেতিয়া অকণমান ভাজা যাব তেতিয়া মানে এই বস্তুখিনি কচুখিনি ইয়াত বহুৱাই দিব। এয়া পেঁয়াজ নহৰু ভজা হ'ল। এতিয়া কচু আৰু আলুখিনি যে কাটিছিলোঁ এইখিনি বহুৱাই দিলোঁ ইয়াতে। আৰু লগতে ইয়াতে অকণমান বুট দি দিলোঁ। এয়া বুট দি দিলোঁ। বুট অকণমান দি দিলে। তাৰপিছত অলপ লৰাই অলপ সময় লৰাই থাকিলে তাৰপিছত নিমখ হালধি মছলা দি দিব। এতিয়া হালধি গুড়ি 1 চামুচ দি দিলে। এয়া হালধি গুড়ি দি দিলে। চামুচ হালধি গুড়ি, এয়া নিমখ দি দিলে। এয়া নিমখ দি দিলে। তৰকাৰী
অনুপাতে নিমখটো দিয়া হ'ল আৰু এয়া জিৰা গুড়ি দিলে, এয়া জিৰা গুড়ি। এতিয়া লৰাই থাকিব। তাৰপিছত ঢাকনি এখন মাৰি দি অলপ পিছত আকৌ উলিয়াই চাব। এয়া লৰাই থকাৰ পিছত কচুখিনি পানী হৈ যাব আৰু পানী হৈ যোৱাৰ পিছত অকণমান ঢাকনি এখন মাৰি দিলে তাৰ কিছু সময় পিছতে বস্তুখিনি হৈ যাব। এয়া ঢাকনি মাৰি দিলে। এতিয়া তৰকাৰী হৈ গ'ল। এতিয়া ঢাকনখন খুলি দিয়া। এতিয়া হৈয়ে গ'ল। চাওক কিমান ধুনীয়া হৈছে। আৰু আচলতে বোৱাৰীয়ে খুব ধুনীয়া ৰান্ধে আৰু খায়ো জুতি লাগে। আৰু আজি বা কেনেকুৱা হ'ল, এতিয়া গোন্ধটো কিন্তু খুব ধুনীয়া ওলাইছে, খুব ধুনীয়া গোন্ধ। মানে খায়ো যেনিবা খুব ধুনীয়া লাগিব, দেখাতেই ধুনীয়া হৈছে। চাওক ইমান ধুনীয়া হৈছে। এয়া বোৱাৰীয়ে বনালে। বোৱাৰীৰ হাতৰ আঞ্জা কিন্তু খুব ধুনীয়া হয়, ভাল লাগে খাই। ঠিক আছে, আজি আপোনালোকক এইখিনি দেখুৱালোঁ। ইয়াৰ পিছত মই ক'লা কচুৰ তৰকাৰী কেনেকৈ বনাই তাক আপোনালোকক দেখুৱাই আছোঁ।